নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগত নতুনকৈ পদ মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 পদ হয়। 9970টা টোটেল ভেকেঞ্চি মুকলি হৈছে। কোৱালিফিকেশ্যন এপ্লাই ফিজ ল'ৰা ছোৱালী সকলোৱে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে কেনেকৈ পদকেইটাৰ বাবে আবেদন কৰিব পাৰে আৰু ইয়াত আপোনালোকৰ অৰ্হতা কেনেকুৱা ধৰণৰ বিচাৰিছে, এপ্লিকেশ্যন ফিজ আছে নে নাই। যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে সেইটো হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা, চমুকৈ RRBৰ ফালৰ পৰা। ইয়াৰ যিটো অন্তিম তাৰিখ হৈছে 11 মে 2025 আৰু ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে এইটো মিনিষ্ট্ৰী অফ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা এটা ভেকেঞ্চি হয়, য'ত আপোনালোকৰ 9970টা এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, যিকেইটাৰ বাবে বৰ্তমান আপোনালোকৰ আবেদন চলি আছে। আৰু এই পদকেইটাৰ বাবে আবেদন আপোনালোকৰ 11 মে পৰ্যন্ত আপোনালোকৰ চলি থাকিব। আপোনালোকে পদকেইটাত আবেদন কৰি ল'ব পাৰে। ইয়াত যদি আপোনালোকে পে' স্কেল চাবলৈ যায় 19,900 টকা আপোনালোকৰ পে' স্কেল হ'ব, ষ্টাৰ্টিং স্কেল। আৰু এজ লিমিটটো 18 পৰা 30 বছৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পাৰিব। OBC NCL 3 বছৰ, ST SC সকলে 5 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে দিছে। আপোনালোকৰ ইয়াত এজ ৰিলেক্সেশ্যনৰ সুবিধা আপোনালোকে লাভ কৰিব। যিসকলে বৰ্তমান আমাৰ ভিডিঅ'টো চাই আছে তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব, যাতে আপোনালোকে অসমৰ লগতে বিভিন্ন ধৰণৰ জব ৰিলেটেড আপডেটসমূহ অতি সহজতে পাব পাৰে। এই পদকেইটা আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো আপোনালোকে যিসকলে মেট্ৰিকুলেট হয়, ITI কৰিছে, প্লাছ NCVT SCVTৰ পৰা ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্টেশ্যন, মেকানিকেল, ৱেল্ডাৰ, মেইনটেনেন্সত তেওঁলোকে পদকেইটাৰ বাবে পাৰিব। যিসকলে 3 বছৰীয়া ডিপ্ল'মা কৰ্চো কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে, অৰ্থাৎ যিসকলে পলিটেকনিক পঢ়িছে। আপোনালোকৰ ইয়াত যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড হয় তাত আপোনালোকৰ মাপ দিয়া আছে, চকু মেইনলি ভাল থাকিব লাগিব। আৰু ইয়াত আপোনালোকে যদি আবেদন কৰোঁতে কিবা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে তেওঁলোকে মেইল ID আৰু আপোনালোকক ফোন নাম্বাৰ দিছে, তাতো আপোনালোকে যোগাযোগ কৰিব পাৰে। ST SC, এক্স চাৰ্ভিচমেন, PWD ফিমেল, ট্ৰান্সজেণ্ডাৰ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছসকলে 250 টকা এপ্লিকেশ্যন ফিজ আৰু অন্যসকলে 500 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। আৰু ইয়াৰ আপোনালোকৰ আবেদন আৰম্ভ হৈছিল আপোনালোকৰ 12 এপ্ৰিলৰ পৰা। লাষ্ট ডেট আপোনালোকৰ 11 মে পৰ্যন্ত পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংকো পাব, তাৰ গৈ যিকোনো এটাত আপোনালোকে জইন হৈ ল'ব পাৰে। এতিয়া আগবাঢ়োঁ আমি আমাৰ যিটো দ্বিতীয় নটিফিকেশ্যন তাৰ ফাললৈ। দ্বিতীয়টো যিটো নটিফিকেশ্যন আছে সেইটো ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আহিছে। ইয়াৰ যিটো লাষ্ট ডেট 29 মে। ইণ্ডিয়ান ৰেলৱে নতুনকৈ আপোনালোকৰ 142টা টেকনিকেল গ্ৰেজুৱেট ভেকেঞ্চি মুকলি কৰি দিছে, যিকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব পাৰে। এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে টোটেল 30টা ভেকেঞ্চি আছে। চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, কম্পিউটাৰ ছায়েন্স আৰু ইলেক্ট্ৰনিক্সৰ কাৰণে তেনেদৰে আপোনালোকৰ পদসমূহ ভাগ ভাগ কৰি দেখুওৱা গৈছে, আপোনালোকে চাব পাৰে এবাৰ। আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online গুগলত ছাৰ্চ কৰিলে হ'ব, নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাতো এবাৰ ভিজিট কৰি চাই ল'ব পাৰে। ইয়াত আবেদন কৰিবৰ কাৰণে 20 পৰা 27 বছৰ ভিতৰত কেণ্ডিডেটসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যিসকলৰ বয়স আপোনালোকৰ 2 জুন 1999 পৰা 1 জুন 2006 চনৰ ভিতৰত হয় তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আবেদন কৰিবৰ কাৰণে যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব ইঞ্জিনিয়াৰিং ষ্ট্ৰীমত, যিটো চিভিলৰ কাৰণে হ'লে চিভিল ইঞ্জিনিয়াৰিং পাছ কৰা হ'ব লাগিব। ঠিক তেনেদৰে আপোনালোকৰ পদসমূহ আছে, মিনিমাম ইঞ্জিনিয়াৰিং লাগিব। আবেদন 30 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 29 মে পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন চলি থাকিব। বৰ্তমান ইয়াৰ আবেদন চলি আছে আৰু আপোনালোকে যিসকলৰ কোৱালিফিকেশ্যন মিলে তেওঁলোকে আবেদন কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আবেদন কৰাৰ লিংক দিয়া আছে আৰু যিসকলে বৰ্তমান আবেদন কৰা নাই তেওঁলোকে আবেদন কৰি লওক। লগতে আপোনালোকে আমাৰ চেনেলটোত যিসকলে ভিডিঅ'টো কণ্টিনিউ চাই আছে ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।